Hello everyone, আজি মই চন্দা মাছেৰে বনাম টেঙা শাকৰ আঞ্জা এখন কেনেকৈনো বনালো চাওঁচোন আহক। এইফালে দেখিছেনে চন্দা মাছ লৈ লৈছো আৰু এইফালে লৈছো পালেং, জিলিমিলি, খুতুৰা, মানে এই পাত শাকখিনি মিক্স আছে আৰু এইখিনি মিহি মিহিকে কাটি ললো, ঘৰৰ বাৰীৰে হয়। আৰু আনফালে পাতি দিলো পেন এখন, ইয়াত মই এতিয়া নিমখ অকণমান দি দিছো, মানে মাছখিনি ফ্ৰাই কৰোঁতে নিমখ আৰু হালধি এক্সট্ৰাকে সানি থকা নাই, এনেকৈ তেলৰ পাকতে দি দিছো আৰু দিলো হালধি। আৰু এতিয়া মই এপিচ এপিচকে মাছ ইয়াত দি দিম আৰু এইখিনি হাফ ফ্ৰাই কৰি ল'ম। এনেকৈ যদি বনাই খোৱা নাই মোৰ পদ্ধতিত তেতিয়াহ'লে নিশ্চয় এবাৰ হ'লেও ট্ৰাই কৰি চাব, বহুতেই টেষ্টি লাগে। আৰু যিহেতু এতিয়া ঠাণ্ডা বতৰত ঘৰৰ বাৰীত এনেও শাক পাচলি উভৈনদী হৈ থাকে, সেয়া ঘৰৰ বাৰীৰে শাক আছিল আৰু তাকে ভাবিলোঁ কেনেকৈনো বনালোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া দেখিছেনে মাছখিনি মই উলট পালট কৰি এনেকৈ মই হাফ ফ্ৰাই কৰি ল'ম। এটা ছাইড হৈ গ'ল মোৰ, আৰু এয়া দেখিছেনে ইটো চাইজো ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মই মাছকেইপিচ ধুনীয়াকৈ কেৰাহীৰ পৰা উলিয়াই ল'ম। আৰু আনফালে পাতি দিলোঁ ডাঙৰ কেৰাহী এখন, যিহেতু সেইখন সৰু আছিল সেইখনত নোজোৰে। আৰু এইখিনি তেল মাছ ফ্ৰাই কৰা তেলেই আছিল, এইখন কেৰাহীত মই দি দিলোঁ তেলখিনি। আৰু তেলো বৰ বেছিকৈ দিয়া নাই, কম পৰিমাণতে দিছোঁ। আৰু তেলখিনি গৰম হোৱাত এতিয়া দিলোঁ কেইটামান পাঁচফোৰণ আৰু দিলোঁ এটা কাশ্মীৰী জলকীয়া, দেখিছেনে। এতিয়া অকণমান এনেই লৰাই দিছোঁ আৰু দিম ৰচুন কেইফুটামান টুকুৰা টুকুৰকৈ কাটি লৈছোঁ দীঘল দীঘলকৈ। আৰু এইখিনি এতিয়া মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব, যাতে ৰচুনৰ পৰা কেঁচা গোন্ধটো ধুনীয়াকৈ আঁতৰি যায়। আৰু এইখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ যোৱাত এতিয়া যিখিনি পাত শাক কাটি থৈছিলোঁ সেইখিনি মই ইয়াত দি দিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ব লাগিব, যেতিয়ালৈকে লেৰেলি পৰে তেনেকুৱালৈকে এইখিনি মই ভাজি ল'ম। পাত শাক বনাবলৈ সকলোৱে জানে আৰু মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু এয়া দেখিছেনে এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছত আৰু এতিয়া মই এড কৰিম ইয়াত কচু। এনেকৈ টেঙা শাকত কচু দি খাই বহুত ভাল লাগে। এইখিনি আহিনীয়া কচু আছিল আৰু মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ আৰু ইয়াতে দি দিলোঁ। এতিয়া দিয়াৰ পিছত এতিয়া অকণমান সময় মই এইখিনি কচুখিনি সৈতে ভাজিব লাগিব, দেখিছেনে। আৰু এতিয়া দিলোঁ ইয়াত হালধি এচামুচ, নিজৰ জোখ অনুসৰি হালধি আৰু নিমখটো আপোনালোকে এড কৰিব, কিমানটো জোখত প্ৰয়োজন হয় সিমানটো জোখতে দিব আপোনালোকে। আৰু এতিয়া এড কৰিলোঁ ইয়াত মই নিমখ, আকৌ এবাৰ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, এই দেখিছেনে। এনেদৰে মই ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'লোঁ। আৰু এতিয়া দি দিলোঁ ঔটেঙা কেইটুকুৰামান, বৰ বেছিকৈও দিয়া নাই ঔটেঙাখন, কাৰণ বহুত টেঙা হৈ যাব সেইকাৰণে। ঠাণ্ডা বতৰত এনেকৈ গৰম গৰম ভাতৰ লগত টেঙা আঞ্জা খাই বিৰাটেই ভাল লাগে। আৰু এইফালে এতিয়া ঢাকনখন দি অকণমান সময় মই সিজিবলৈ দিলোঁ, যাতে ঔটেঙাখিনি অকণমান সিজি যায়, দেখিছেনে। আৰু এতিয়া মই এড কৰিম ইয়াত মই গৰম পানী। আপোনালোকে যিকোনো শাক বনালে ইয়াত ঠাণ্ডা পানী দি নিদিব, ঠাণ্ডা পানী দিলে অকণমান কেহেটা নিচিনা ভাৱ এটা আহে। সেইকাৰণে যদি পাৰে আপোনালোকে, যিহেতু ঔটেঙা দিছোঁ সেইকাৰণে কেহা কেহা নিচিনা ভাৱ আহিব, সেইকাৰণে ইয়াত পাৰিলেও গৰম পানী দিব লাগে। আৰু অকণমান সময় মই ঢাকনখন দি এতিয়া উতলিবলৈ দিম 7-8 মিনিটৰ পিছত। এয়া দেখাইছোঁ, দেখিছেনে। ধুনীয়াকৈ উতলাৰ পিছত এতিয়া মই মাছ কিপিচ দি দিছোঁ। মাছ কিপিচ দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ অকণমান হেতাখনেৰে ডুবাই ডুবাই দিছোঁ মাছ কিপিচ। পানী নিজৰ জোখ অনুসৰি দিব, পানী অকণমান সৰহকৈ দিব লাগে, কাৰণ যিহেতু কচুখিনি সিজিবলৈ আছে, মাছো অকণমান সিজিবলৈ আছে সেইকাৰণে। আৰু এয়া দেখিছেনে, ইয়াত মোবাইলত কালাৰটো বৰ ভালদৰে অহা নাই, কিন্তু কালাৰটো বহুতেই ধুনীয়া হৈছিল। দেখিছেনে, এনেকৈ এটুকুৰা দুটুকুৰা কচু ভাঙিও দিব আৰু অকণমান সময়
সিজোৱাৰ পিছতে হৈ যাব মুঠতে 15-20 মিনিটৰ কাৰণে সিজিবলৈ দিলোঁ এইখিনি আৰু এয়া চাওক খুব ধুনীয়াকৈ মোৰ মাছৰ এই ৰেচিপিটো ৰেডি হৈ গ'ল দেখিছেনে যদিহে মোৰ চেনেলৰ আপোনালোকে নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব আৰু এয়া চাওক মাছৰ তৰকাৰী ৰেডি হৈ গ'ল যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব কেনেকুৱা পালে আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া আহিছে নহয়নে বাৰু দেখাত একদম টেঙা শাকৰ আঞ্জা গৰম গৰম ভাতৰ লগত খাবলৈ বিৰাটেই টেষ্টি লাগে আপোনালোকে নিশ্চয় এবাৰ মই বনোৱা পদ্ধতিত ট্ৰাই কৰি চাব তেন্তে আজিলৈ বাই বাই